আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। মই আজি সৰু সৰু হাদিছ আৰু অলপ কোৰাণৰ কথা ক'ব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। আমি কোৰাণৰ আৰু হাদিছৰ কথা মানে আল্লাহৰ নবীৰ কথা নবীজীৰ কথা নামানিলে আমাক আল্লাহ দুজখত সোমাই দিব। আমি জান্নাত নাপাওঁ। জান্নাত পাবলৈ হ'লে আমি আল্লাহৰ কথা নবীৰ কথা তাৰমানে কোৰাণ আৰু হাদিছৰ কথা মতে চলিব লাগিব। ইয়াতে আমাৰ বিয়াৰ তাৰমানে যিটো মানে হেৰি আৰু মুছলিম ল' সেইটোত আছে মুছলিম ল' আমাৰ মানে বিয়াত তাৰমানে দেনমোহৰটো দিব লাগে। সেইটো স্ত্ৰী ধন বুলি কয়। কাবিন ৰেজিষ্ট্ৰি কৰে যে বিয়াৰ সময়ত পইচা ধাৰ্য কৰিব ধৰে যে মানে স্ত্ৰী ধন সেইটো হেৰি কৰিব লাগে। তাৰমানে সামৰ্থ্য অনুযায়ী ধৰক গিৰিয়েকটো পইচা কম কামাই কৰে, তেতিয়াহ'লে সামৰ্থ্য অনুযায়ী কমকৈ ধৰিব লাগিব। কইনা পক্ষই যদি একে 20 লাখ 30 লাখ ধৰিব কয় সেইটো কিন্তু বেয়া কথা, বুজি পাইছে। সামৰ্থ্য অনুযায়ী দেনমোহৰটো ধৰিব লাগে, যাতে কিবা হেৰি পালে ডিভ'ৰ্চ দিয়াৰ সময়ত ধুনীয়াকৈ ডিভ'ৰ্চ দি পিনি পইচাখিনি ঘূৰাই দিব পাৰে। সেইটো কিন্তু আমি কি কৰোঁ, বহুত টকা মানে দেনমোহৰ নাই, তেনেকৈ ধৰিব নাপায়। আমাৰ আখেৰী নবী হজৰত দুজানৰ বাদশ্বাহ হজৰত মুহাম্মদ মুস্তাফা ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম যেতিয়া তেওঁৰ ছোৱালী মা ফাতেমা ৰাদিয়াল্লাহু আনহাক বিয়া দিছিল, তেতিয়া হজৰত আলী ৰাদিয়াল্লাহু আনহু বহুত দুখীয়া আছিল। তেখেতৰ মানে একোৱেই নাছিল। তেতিয়া নবীজী ক'লে যে নবীজী ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে ক'লে যে তোমাৰ যিটো মানে লোহাৰ বৰ্ম পিন্ধা যুদ্ধ কৰাৰ সময়ত সেইটো তুমি বিক্ৰী কৰি দিলে যিটো পইচা পাবা সেইটো দি দেনমোহৰ ধৰিবা আৰু এনেকৈ কৈছে। তাৰমানে দেনমোহৰ বহুত দৰকাৰ আৰু। কিন্তু আজিকালি মানুহে কি কৰে, ল'ৰাটোক মানে বহুত বিপদত পেলাই দিয়ে। মানে ইমান টকা 5 লাখ 20 লাখ 30 লাখ দেনমোহৰ ধৰি দিয়ে। তাৰপিছত ঘৈণীয়েকজনী বেয়া হেৰি কৰি থাকে আৰু ডিভ'ৰ্চ ল'ব খোজে, তেতিয়া মানে বুদ্ধি ডিভ'ৰ্চ ল'লে পইচাখিনি ল'ৰাটোক ঘূৰাই দিব লাগিব গিৰিয়েকটোৱে। সেইটো এটা মানে বিজনেছ আৰম্ভ কৰিছে, বুজি পাইছে। বেয়া ঘৰৰ ছোৱালী আৰু বেয়া গাৰ্জেনে ল'ৰাটোক ইমানেই বিপদত পেলাই দিয়ে, মানে পইচাখিনিও দিব নোৱাৰে, এৰিবও নোৱাৰে। এনেকৈ মানে দুই নাৱত দুই ভৰি এনেকৈ কৰি থৈ দিয়ে। এইবিলাক ইছলাম ধৰ্মত এইবিলাক নাই দেই। ইছলাম ধৰ্ম হৈছে শান্তি ধৰ্ম, বুজি পাইছে। আজিকালি মহিলাসকল ইমান মানে বেয়া হৈ গৈছে যে, আৰু মহিলাসকলৰ গাৰ্জিয়ানবিলাক ইমান বেয়া হৈ গৈছে যে এটা ল'ৰাক মানে ইমান হাৰাশাস্তি কৰে। আল্লাহ তাআলাই সেইবিলাক সহ্য নকৰিব, বুজি পাইছে। আৰু 2 নম্বৰ কথা হৈছে, যেতিয়া ল'ৰা এটা ছোৱালী এটাক পচন্দ কৰে, আকৌ ছোৱালীটোৱে ল'ৰাটোক পচন্দ কৰে, তাৰপিছতহে ছোৱালীটোৱে গাৰ্জেনক কয়, ল'ৰাটোৱে গাৰ্জেনক কয়। তাৰপিছত গাৰ্জেনবিলাক কেনেকুৱা হ'ব লাগে যে ল'ৰাই ছোৱালীক পচন্দ কৰিছে আৰু ছোৱালীয়ে ল'ৰাক পচন্দ কৰিছে, এইটো ইছলামত আছে। তাৰপিছত গাৰ্জেনো ভাবিব লাগে যে ল'ৰাইহে ছোৱালীটোৰ লগত সংসাৰ কৰিব আৰু ছোৱালীটোৰ ল'ৰাটোৰ লগত সংসাৰ কৰিব, সিহঁতে লাইফ পাৰ্টনাৰ বনাব, সিহঁতৰ জীৱন সংসাৰ সিহঁতে কৰিব। তেতিয়াহ'লে আমি এইবিলাকত হেৰি নকৰোঁ, তাৰমানে বাধা নিদিওঁ, আমিও মানে ৰাজি হ'ব লাগিব। কিন্তু গাৰ্জেনবিলাক কি কৰে জানো, নাই সেইটো ছোৱালীক বিয়া নকৰাওঁ, সেইটো খানদান ভাল নহয়, সিটো মানে ওলাই পিনি দেখাত ভাল নহয়, ক'লা, নাকটো চেপেটা, সিটো বহুত মানে ওলাই পিনি ছোৱালীটোক ৰিজেক্ট কৰি দিয়ে, তাৰমানে বুজি পাইছে। ছোৱালীটোৰ মনটোহে আচল বস্তু, বুজি পাইছে। আমাৰ শৰীৰৰ সকলোতকৈ দামী বস্তু হৈছে আমাৰ মনটো। মনটো হৈছে আত্মাটো ওলাই গ'লে শৰীৰৰ কোনো দাম নাই, বুজি পাইছে। ক'লা হওক বগা হওক সেইবিলাক আমাক ক'ব কোৱা নাই। সূৰা হুমাজাতত লিখা আছে, যোনে নিন্দা আৰু অপমান কৰে সেইবিলাক মানুহক ডাইৰেক্ট ঢাকনি থকা দুজখত পেলাই দিব, বুজি পাইছে। মানুহে মানুহক কেতিয়াও নিন্দা কৰিব নাপায় যে ল'ৰাটো খাটা, ল'ৰাটো ক'লা, ল'ৰাটো দুখীয়া, ল'ৰাটো খানদান ভাল নহয়, ল'ৰাটোৰ একো সম্পত্তি নাই, এনেকৈ দুখ ওলাব নাপায় নহয়। ল'ৰাটোৱে ভাল পাইছে, পচন্দ কৰিছে, সেইটোকহে কৰিব লাগে, মানে দাম দিব লাগে। আৰু ছোৱালীটো আমাৰ আখেৰী নবী হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছে যে ছোৱালী চাব গ'লে
4টা গুণ চাব কৈছে। 1 নম্বৰ হৈছে ছোৱালীটো দেখাত ধুনীয়া হয়নে নহয়, দেখাত মানে পচন্দ হ'বনে নহয়। আৰু 2 নম্বৰত কৈছে ছোৱালীটোৰ খানদানটো ভাল হয়নে নহয়। 3 নম্বৰত কৈছে ছোৱালীটোৰ ধনী নে দুখীয়া সেইটো চাব কৈছে। কিন্তু এই 4 নম্বৰটো হৈছে ছোৱালীটো মানে আল্লাহ আৰু নবীৰ হুকুম মানি চলে নে নচলে, মানে ধৰ্মীয় শিক্ষা ছোৱালীটোৰ আছেনে নাই। এই 4টাৰ ভিতৰত আল্লাহৰ নবীজীয়ে কৈছে যে 4 নম্বৰটোহে বেছিকৈ চাব কৈছে, যে ছোৱালীজনী নামাজী হয়নে নহয়, ছোৱালীজনী পৰ্দা কৰা হয়নে নহয়, ছোৱালীজনী শিক্ষিত হয়নে নহয়, ছোৱালীজনী ব্যৱহাৰ পাতি ভাল হয়নে নহয়, এইবিলাক চাব কৈছে। কিন্তু আমি আজিকালি কি কৰোঁ, সৌন্দৰ্য চাওঁ, টকা পইচা চাওঁ, পিছত কি হয়, বিয়া কৰোৱাৰ পিছত ইমান মানে এসপ্তাহো নাযায় মানে আৰম্ভ হৈ গ'ল কাজিয়া আৰু ডিভৰ্চৰ কথা আহি পৰে আৰু এনেকুৱা মানে। তাৰপিছত মই ইমান দীঘলীয়া কৰিব নোখোজোঁ। ছোৱালীজনী বিয়া হৈ যেতিয়া আহে, যৌতুকটো লোৱা নাযায়, যৌতুক হাৰাম আৰু আমাৰ কোৰাণ চৰীফত আছে, হাদিছত আছে। ছোৱালীজনীক বিয়া দিয়াৰ সময়ত ল'ৰাটোৱে যিখিনি পাৰে সামৰ্থ্য সেইখিনি দি ছোৱালীজনীক আনিব লাগে সেই দেনমোহৰৰ পৰা সেইটো কাটি দিব আৰু তাৰপিছত ছোৱালী ঘৰৰ পৰা একো ডিমাণ্ড কৰিব নালাগে। আৰু ছোৱালী ঘৰৰ মানুহক ধনী বুলি যে গাড়ী ঘোঁৰা টকা পইচা ফাৰ্নিচাৰ সোণৰ গহনা পাতি দিব, এইটো বৰ বেয়া কথা দেই। ছোৱালীটোৰ দামহে কমাই দিয়ে, বুজি পাইছে। ছোৱালীটোক পৈতৃক সম্পত্তিৰ অধিকাৰ পাব, মাটি সম্পত্তি কিবা কিবি সেইটো ছোৱালীৰ একাউণ্টত দিব পাৰে। কিন্তু এনেকৈ ছোৱালীজনীক দাম কমাই পিনি যে বিয়া দিয়ে, এইটো বহুত বেয়া কথা। এইবিলাক হাদিছ কোৰাণত নাই দেই। মই বহুত দীঘলীয়া কৰিব নোখোজোঁ, কালিলৈ ক'ম বাৰু। এইখিনি ক'লোঁ আৰু আপোনালোকে নিজৰ জীৱনত এপ্লাই কৰিব, তেতিয়া আপোনালোকে জান্নাতৰ ৰাস্তা ধৰিব পাৰিব। আৰু এইবিলাক কথা কোনো হুজুৰে নকয়, বুজি পাইছে। খালি ওপৰে কিবা কিবি কয়, আৰু এইবিলাক ক'লে কাম নহ'ব ন, কোৰাণ হাদিছৰ কথাহে ক'ব লাগিব। এতিয়া মই ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ আহোঁ, আৰু মোৰ কাৰণে বহুত দোৱা কৰিব। মোৰ বহুত বেমাৰ, তাৰমানে মোৰ চুগাৰ 577 হৈ গৈছে মই ইমান মানে বেমাৰী। আপোনালোকে যদি দোৱা কৰে মই তেতিয়া সুস্থ হ'ব পাৰিম আৰু আজিলৈ আহোঁ।